নমস্কাৰ এডিএৰ এক্সামৰ মডেল কুৱেশ্যন পেপাৰ হয় এই কুৱেশ্যন পেপাৰখন আপোনালোকৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে যদি এই কুৱেশ্যন পেপাৰখন আপোনালোকক লাগে তেনেহলে আমাৰ বিশ্বাসী বন্ধু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব তাতে আপোনালোকে কুৱেশ্যন পেপাৰখন ফ্ৰীতে পাব আৰু এই মডেল কুৱেশ্যন পেপাৰখন আপোনালোকৰ কাৰণে বনোৱা হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগতে ৰিপিটেড কুৱেশ্যন ইয়াতে সংলগ্ন হৈ আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আপোনালোকে জানিব পাৰিব গতিকে আহকচোন বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো কোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায় দা ফাদাৰ অফ আছামিজ মোবাইল থিয়েটাৰ অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ হৈছে অচ্যুত লহকৰ তেখেতক অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বা ফাদাৰ অফ আছামিজ মোবাইল থিয়েটাৰ বুলি জনা যায় ওকে নেক্সট কুৱেশ্যন নম্বৰ 2 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল তলত উল্লেখ কৰা সকলৰ ভিতৰত শুদ্ধটো দিয়ক Who among the following was the first Assamese to contest the presidential election in 1952 against Dr. Rajendra Prasad? The right answer is Nagendra Narayan Das. তেখেত আছিল প্ৰথম অসমীয়া যিয়ে ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মনত থাকিব কোৱেশ্যন নম্বৰ 3 কোনখন নদীত নিৰ্মাণ কৰা হৈছে খান্দং বান্ধ ওকে অন হুইচ ৰিভাৰ ইজ দা খান্দং ডাম বিল্ড কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট প্ৰায় পৰীক্ষাত আহি থকা কোৱেশ্যন হয় খান্দং বান্ধ আপোনালোকে নাম শুনিছে এই বান্ধটো ইয়াৰ ভিতৰত ক'ত নিৰ্মাণ কৰা হৈছে কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে শুদ্ধটো কমেন্ট কৰক খান্দং বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে শুদ্ধটো কৈ দিছো শুদ্ধটো হৈছে খান্দং বান্ধ নিৰ্মাণ কৰা হৈছে কপিলী নদীৰ ওপৰত ওকে কোনখন নদীৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছে কোনখন দলং নহয় বান্ধটো নিৰ্মাণ কৰা হৈছে কপিলী নদীৰ ওপৰত ওকে কোৱেশ্যন নম্বৰ 4 প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন আছিল Which was the first Assamese color film? কেতিয়াবা কোৱেশ্যনত আপোনালোকে কালাৰ ফিল্মৰ কথা সুধিব পাৰে যদিহে সোধে তেনেহলে কনফিউজ হ'ব নালাগে আপোনালোকে বিশ্বাসী বন্ধুৰ ভিডিঅ' চাই আছে আৰু বিশ্বাসী বন্ধু আপোনালোকে একদম ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰে এক টকা আপোনালোকৰ পৰা লোৱা নহয় কোনো ধৰণৰ পিডিএফত বা কোনো ধৰণৰ ভিডিঅ'ত গতিকে যদি ফ্ৰীতে আপোনালোকে কোনো এটা চাকৰি লাভ কৰিম বুলি ভাবিছে তেনেহলে বিশ্বাসী বন্ধুৰ ভিডিঅ' আজিৰ পৰা চাবলৈ আৰম্ভ কৰক আপোনালোকে ইয়াতে 100% জিকে লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাব পাৰিব ইয়াৰ শুদ্ধটো হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন ইয়াৰ শুদ্ধটো হৈছে yes ভাইটিখন হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি Which was the first Assamese color film the right answer is ভাইটিখন হৈছে প্ৰথম অসমীয়া ৰঙীন ফিল্ম কোৱেশ্যন নম্বৰ 5 দিগিধান মেলা ক'ৰ পৰা আৰম্ভ হৈছিল Where was দিগিধান মেলা started বহুত ইম্পৰ্টেণ্ট হয় দিগিধান মেলা আপোনালোকে নাম শুনিছে এই মেলাখন ক'ৰ পৰা ষ্টাৰ্ট হৈছিল বা ক'ত আৰম্ভ হৈছিল দিগিধান মেলা আৰম্ভ হৈছিল গুৱাহাটীৰ পৰা ক'ৰ পৰা গুৱাহাটীৰ পৰা অপচন চি ইজ দ্য ৰাইট আনসাৰ মনত থাকিব দিগিধান মেলা যদি আপোনালোকে ডিটেইলছ নাজানে তেনেহলে এই মেলাৰ ওপৰত ডিটেইলছত মই ভিডিঅ' লৈ আহিম যদি লাগে কিন্তু আপোনালোকে মনত ৰাখক দিগিধান মেলা গুৱাহাটীৰ পৰা আৰম্ভ হৈছিল কোৱেশ্যন নম্বৰ 6 প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সৰ্বোচ্চ ঋণৰ পৰিমাণ কিমান বাৰু What is the maximum amount of loan permissible under প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এই আঁচনিটোৰ জৰিয়তে কিমান টকাৰ ঋণৰ পৰিমাণ ধাৰণ কৰা হৈছে শুদ্ধটো হৈছে 10 লাখ টকা কিমান টকা 10 লাখ অপচন ডি ইজ দ্য ৰাইট আনসাৰ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত মাত্ৰ 10 লাখ টকাৰ সৰ্বোচ্চ ঋণৰ পৰিমাণ ধাৰণ কৰা হৈছে কোৱেশ্যন নম্বৰ 7 অষ্ট্ৰেলিয়াৰ ৰাজধানী কি বা অষ্ট্ৰেলিয়াৰ ৰাজধানীখনক কি বুলি জনা যায় What is the capital of Australia আপোনালোকে জানে বিভিন্ন ক্যাপিটেলৰ ওপৰত কোৱেশ্যন আহে পৰীক্ষাত হেতু মনত ৰাখিব প্ৰত্যেকখন কাউন্ট্ৰিৰে ক্যাপিটেল আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব আপোনালোকৰ সহায় হ'ব গতিকে বিভিন্ন ধৰণৰ কাউন্ট্ৰিৰ কথা সুধিব পাৰে এতিয়া মই অষ্ট্ৰেলিয়াৰ কথা সুধিলো আপোনালোক হয়তো নাইজেৰিয়াৰ কথা সুধিব পাৰে বা আপোনালোক পাকিস্তানৰ কথা সুধিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাউন্ট্ৰিৰ কথা সুধিব পাৰে সো আপোনালোকে মনত ৰাখক বাংলাদেশৰ ক্যাপিটেল হৈছে ঢাকা আমাৰ ইণ্ডিয়াৰ ক্যাপিটেল হৈছে দিল্লী ঠিক তেনেকৈ অষ্ট্ৰেলিয়াৰ ক্যাপিটেল কি বাৰু
The right answer is Canberra. Australia's capital হৈছে Canberra. Okay. Question number 8. মনালিছাৰ ছবি কোনে আঁকিছিল? মনালিছা নামৰ বিখ্যাত ছবি পেইন্টিঙৰ কথা আপোনালোকে জানে। মনালিছা, who paint the Mona Lisa? Okay, right answer to কওক question number 8 মনালিছা ছবিখন কোনে আঁকিছিল? আপোনালোকে যদি মনালিছাৰ ওপৰত ভিডিও লাগে আমাৰ বিশ্বাসী বন্ধুত আপোনালোকৰ ডিটেইলছত মনালিছাৰ ওপৰত ভিডিও দিয়া আছে। আপোনালোকে চাব সেই ভিডিওটো আজি এবছৰ আগতে মই বনাইছিল মনালিছাৰ ওপৰত ভিডিও। এতিয়া যদি সাৰ্চ কৰি পাই যাব আৰু লগতে মোক এটো কৈ দিয়ক যে মনালিছা ছবিখন কোনে আঁকিছিল? শুদ্ধটো হৈছে লিওনাৰ্ডো দা ভিঞ্চি। অপচন সি ইজ ৰাইট আনসাৰ। তেখেতে মনালিছা ছবিখন আঁকিছিল। কোনে আঁকিছিল? লিওনাৰ্ডো দা ভিঞ্চি। নামটো মনত থাকিব। কোৱেশ্চন নম্বৰ 9। কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? হুইচ প্লেনেট ইজ নোন এজ দ্য ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? শুদ্ধটো কমেন্ট কৰক। কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হৈছে মাৰ্চ। মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। অপচন বি ইজ ৰাইট আনসাৰ। কোৱেশ্চন নম্বৰ 10। হেৰি পটাৰ গ্ৰন্থ শৃংখলাৰ লেখক কোন? হু ইজ দ্য অথৰ অফ দ্য হেৰি পটাৰ বুক সিৰিজ? হেৰি পটাৰ যিখন কিতাপ, যিটো সিৰিজ, সেই সিৰিজটোৰ লেখক কোন? এইটো কোৱেশ্চন আহিছে কিন্তু পৰীক্ষাত, মনত থাকিব। পৰীক্ষাত অহা কোৱেশ্চন আমি ডিসকাস কৰিছো। এটা কোৱেশ্চন আপোনালোকৰ বেলেগৰ পৰা দিয়া হোৱা নাই। গতিকে অকনমান মন দি পঢ়ক। খুব কম সময় আছে আপোনালোকৰ হাতত। কম সময়ৰ ভিতৰত এটা এক্সাম কেনেকৈ ক্ৰেক কৰিব হেতু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। সো বি কেয়াৰফুল। হেৰি পটাৰ নামৰ সিৰিজটো জে.কে. ৰাউলিঙে লিখিছিল। কোনে লিখিছিল? জে.কে. ৰাউলিং। অপচন বি ইজ ৰাইট আনসাৰ। নামটো মনত থাকিব। গুড। হেৰি পটাৰ এটা সিৰিজ আছে, আপোনাৰ ভিডিও আছে, ফিল্মো এখনো আছে, চাব পাৰে। কোৱেশ্চন নম্বৰ 11। বিখ্যাত শিল্পকৰ্ম দ্য ষ্টেৰী নাইট কোনে অংকন কৰিছিল? হু পেইণ্ট দ্য ফেমাছ আৰ্টৱৰ্ক দ্য ষ্টেৰী নাইট? কোৱেশ্চনটো আকৌ এবাৰ মন দিব। বিখ্যাত শিল্পকৰ্ম দ্য ষ্টেৰী নাইট কোনে অংকন কৰিছিল? অপচন কেইটা ভালকে চাওক আৰু শুদ্ধটো কমেন্ট কৰক। The right answer is Vincent van Gogh. Option C is the right answer. Vincent van Gogh. Okay, নামটো অকনমান টাফ, মনত ৰাখিব। Vincent van Gogh The Starry Night অংকন কৰিছিল। Question number 12. ব্ৰাজিলৰ চৰকাৰী ভাষা কি? What is the official language of Brazil? ব্ৰাজিলৰ অফিচিয়েল ল্যাঙ্গুৱেজ কোনটো বাৰু? যদি আপোনালোকে স্পষ্টকৈ ভিডিওটো দেখা নাই তেনেহলে ভিডিওৰ ৰিজলিউশনটো বঢ়াই লওক। 720 চাব পাৰে। ভিডিও কোৱালিটি বঢ়াই ললে আপোনালোকে কোৱেশ্চনবিলাক স্পষ্টকৈ দেখা পাব। যদি কোৱেশ্চন নম্বৰ 12 লৈকে আপোনালোকে ভিডিওটো চাই আছে আৰু শেষলৈকে ভিডিওটো চোৱাৰ আগতে এটা কথা কোৱা, আপোনালোকে যদি আসামীৰ বুকৰ সিৰিজটো চোৱা নাই, লগতে লুচেন জিকে সিৰিজটো চোৱা নাই, বহুত ইম্পৰ্টেন্ট, হেকিটা চাই লওক। ব্ৰাজিলৰ চৰকাৰী ভাষা হৈছে ইয়েছ কোনটো? অপচন বি ইজ ৰাইট আনসাৰ। পৰ্তুগীজ। পৰ্তুগীজ হৈছে ব্ৰাজিলৰ চৰকাৰী ভাষা, অফিচিয়েল ল্যাঙ্গুৱেজ। কোৱেশ্চন নম্বৰ 13। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল বাৰু? হু ইনভেন্টেড দ্য টেলিফোন? আমি যে বৰ্তমান ফোনত কথা পাতি আছো, আগতে কি আছিল? টেলিফোন আছিল। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধটো মোক কমেন্ট কৰক। পাই আহিছে কিন্তু কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট। শুদ্ধটো হৈছে আলেকজাণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। কোনে? আলেকজাণ্ডাৰ গ্ৰাহাম বেলে। গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। অপচন বি ইজ ৰাইট আনসাৰ। কোৱেশ্চন নম্বৰ 14। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? What is the largest organ in the human body? সায়েন্সৰ কোৱেশ্চন হয়, পৰীক্ষাত আহিছে কিন্তু ৰিপিটেড কোৱেশ্চন হয়, প্ৰায় আহি থাকে। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? ইয়াৰ শুদ্ধটো হৈছে স্কিন বা ছাল। অপচন ডি ইজ ৰাইট আনসাৰ। ছালখন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। মনত ৰাখিব। কোনোবাই বহুতে কি লিখে? হাৰ্ট লিখে, লিভাৰ লিখে, কিন্তু এগুলা ৰং। কিন্তু শুদ্ধটো হৈছে স্কিন। মনত থাকিব। এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে এনসাৰটো কেতিয়াও ভুল নকৰিব। মনত ৰাখিব, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ বুলিলে স্কিনক বুজা যায়। কোৱেশ্চন নম্বৰ 15। কোনটো যন্ত্ৰৰ দ্বাৰা ভূমিকম্প জুখিব পাৰি? বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। হুইচ ইনষ্ট্ৰুমেন্ট মেজাৰ্ড আৰ্থকুৱেকছ? কোনটো যন্ত্ৰৰ দ্বাৰা ভূমিকম্প জুখিব পাৰি?
শুদ্ধ উত্তৰটো হৈছে সেসমোগ্ৰাফ ওকে সেসমোগ্ৰাফেদি আপোনাৰ ভূমিকম্প জুখিব পাৰি অপশ্যন ডি ইজ ৰাইট আনসাৰ তো বন্ধুসকল এয়া আছিল আজিৰ মুঠ 15টা কোৱেশ্চন আপোনাৰ এটা কোৱেশ্চনৰ 2 নম্বৰকৈ আছে আমি 30 নম্বৰ টোটাল কোৱেশ্চন আপোনাৰ মাৰ্ক হৈছে 30 গতিকে 30 ৰ ভিতৰত আপুনি কেই নম্বৰ পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে ভিডিওটো যদি ভাল পাইছে শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ মডেল কোৱেশ্চন লাগিলে আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে মোক জনাব আৰু আপোনালোকক যদি এই পিডিএফটো প্ৰয়োজন হয় টেলিগ্ৰাম চেনেল লিংকটো দিয়া আছে ডেসক্ৰিপচনত সেই লিংকত গৈ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ লওক আৰু লগতে আমাৰ অফিচিয়েল ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মই সকলোৱে ভালে থাকক অন্য এটা ভিডিঅ' আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম